প্ৰথমবাৰৰ বাবে ভাৰতৰ সুৰত সুৰ মিলাইছে পাকিস্তান। পাকিস্তানে বুজি উঠিল নেকি ভাৰতৰ অবিহনে আমাৰ গত্যন্তৰ নাই বুলি। কোনোদিন নুশুনা নমনা ভাৰতৰ চৰ্তক পালন কৰাৰ আশ্বাস পাকিস্তানৰ। পাকিস্তানে ভাৰতক গতাব মষ্ট ৱান্টেড সন্ত্ৰাসবাদী হাফিজ ছৈয়দক। ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ কথা হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। পুৱাৰ পৰা গধূলিলৈকে পাকিস্তানৰ এটাই চিন্তা, কেনেকৈ অশান্ত কৰিব পাৰি ভাৰতক। ঠিক তেনেদৰে ভাৰত অশান্ত কৰিবৰ কাৰণে পাকিস্তানে জন্ম দিছিল মূলতঃ দুটাকৈ সন্ত্ৰাসবাদী সংগঠন। ইয়াৰে এটা হৈছে লস্কৰ-এ তৈবা আৰু আনটো হৈছে জইচ-ই মহম্মদ। ইয়াৰ লস্কৰ-এ তৈবাৰ জন্মদাতা হৈছে এইগৰাকী হাফিজ ছৈয়দ আৰু জইচ-ই মহম্মদৰ জন্মদাতা হৈছে এইগৰাকী মাছুদ আজহাৰ। মুম্বাই আক্ৰমণৰ পৰা আৰম্ভ কৰি ভাৰতৰ সংসদ ভৱনত আক্ৰমণ কৰালৈকে বহু ভাৰত বিৰোধী সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত এই দুই সন্ত্ৰাসবাদীৰ মুৰব্বী। কিন্তু এই দুই সন্ত্ৰাসবাদীক দীৰ্ঘদিনৰ পৰা ভাৰতে তদন্তৰ বাবে পাকিস্তানক চমজাই দিবলৈ দাবী জনাই আহিছিল দীৰ্ঘদিনৰ পৰা। পাছে প্ৰতিবাৰে ভাৰতৰ সেই দাবীক প্ৰত্যাখ্যান কৰি আহিছিল পাকিস্তানে। কিন্তু এইবাৰ সেনৰ এজাত হ'ল পাকিস্তান। ভাৰতৰ সৈতে সুসম্পৰ্ক গঢ়াৰ স্বাৰ্থত এই দুই সন্ত্ৰাসবাদৰ মাষ্টাৰ মাইণ্ডক পাকিস্তানে বিনা চৰ্তে তুলি দিবলৈ সাজু হৈছে ভাৰতৰ হাতত। আৰু এই কথা সদৰি কৰে পাকিস্তানৰ পূৰ্বৰ বিদেশ মন্ত্ৰী তথা বৰ্তমানৰ এগৰাকী জনপ্ৰিয় ৰাজনৈতিক নেতা বিলাৱাল ভুট্টোৱে। পাছে প্ৰতিবাৰে পাছফালৰ পৰা চুৰি মৰা পাকিস্তানে এই কাম যে কৰিব সেয়া আশা পালি ৰৈ থকা নাই ভাৰতে। ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট NB নিউজ। প্ৰথমবাৰৰ বাবে ভাৰতৰ সুৰত সুৰ মিলাইছে পাকিস্তান। পাকিস্তানে বুজি উঠিল নেকি ভাৰতৰ অবিহনে আমাৰ গত্যন্তৰ নাই বুলি। কোনোদিন নুশুনা নমনা ভাৰতৰ চৰ্তক পালন কৰাৰ আশ্বাস পাকিস্তানৰ। পাকিস্তানে ভাৰতক গতাব মষ্ট ৱান্টেড সন্ত্ৰাসবাদী হাফিজ ছৈয়দক। ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ কথা হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। পুৱাৰ পৰা গধূলিলৈকে পাকিস্তানৰ এটাই চিন্তা, কেনেকৈ অশান্ত কৰিব পাৰি ভাৰতক। ঠিক তেনেদৰে ভাৰত অশান্ত কৰিবৰ কাৰণে পাকিস্তানে জন্ম দিছিল মূলতঃ দুটাকৈ সন্ত্ৰাসবাদী সংগঠন। ইয়াৰে এটা হৈছে লস্কৰ-এ তৈবা আৰু আনটো হৈছে জইচ-ই মহম্মদ। ইয়াৰ লস্কৰ-এ তৈবাৰ জন্মদাতা হৈছে এইগৰাকী হাফিজ ছৈয়দ আৰু জইচ-ই মহম্মদৰ জন্মদাতা হৈছে এইগৰাকী মাছুদ আজহাৰ। মুম্বাই আক্ৰমণৰ পৰা আৰম্ভ কৰি ভাৰতৰ সংসদ ভৱনত আক্ৰমণ কৰালৈকে বহু ভাৰত বিৰোধী সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত এই দুই সন্ত্ৰাসবাদীৰ মুৰব্বী। কিন্তু এই দুই সন্ত্ৰাসবাদীক দীৰ্ঘদিনৰ পৰা ভাৰতে তদন্তৰ বাবে পাকিস্তানক চমজাই দিবলৈ দাবী জনাই আহিছিল দীৰ্ঘদিনৰ পৰা। পাছে প্ৰতিবাৰে ভাৰতৰ সেই দাবীক প্ৰত্যাখ্যান কৰি আহিছিল পাকিস্তানে। কিন্তু এইবাৰ সেনৰ এজাত হ'ল পাকিস্তান। ভাৰতৰ সৈতে সুসম্পৰ্ক গঢ়াৰ স্বাৰ্থত এই দুই সন্ত্ৰাসবাদৰ মাষ্টাৰ মাইণ্ডক পাকিস্তানে বিনা চৰ্তে তুলি দিবলৈ সাজু হৈছে ভাৰতৰ হাতত। আৰু এই কথা সদৰি কৰে পাকিস্তানৰ পূৰ্বৰ বিদেশ মন্ত্ৰী তথা বৰ্তমানৰ এগৰাকী জনপ্ৰিয় ৰাজনৈতিক নেতা বিলাৱাল ভুট্টোৱে। পাছে প্ৰতিবাৰে পাছফালৰ পৰা চুৰি মৰা পাকিস্তানে এই কাম যে কৰিব সেয়া আশা পালি ৰৈ থকা নাই ভাৰতে। ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।